চিৰহীৰ পৰা আমি বাৰ্মেৰ নামৰ এটা জেগালৈ গৈছোঁ। ছাবষ্টেশ্যন এটা আৰু লাইনৰ কাম চাবলৈ গৈছে বোলে ময়ো লগতে যাওঁচোন চাই আহোঁ। এই ৰাস্তাত মানে বিভিন্ন ধৰণৰ সৰু সুৰা গাঁও দেখিলোঁ। কিছুমান গাঁৱতো আপোনাৰ 1000-2000 মানুহে আছে গাঁওবিলাকত, বহুত কম জনসংখ্যা। এনেকৈ গৈ আছোঁ গছ গছনি আছে কিন্তু দেই, বাহিৰত গৰমো আছে। সেইটো পানীৰ টেংকি, এনেকুৱা পানীৰ টেংকিবিলাক আছে মাজে মাজে, ধুনীয়া ধুনীয়া মন্দিৰো আছে ভাগে ভাগে। গছবিলাক মানে গোটেই নিমৰে গছ আৰু এইখনো এখন গাঁও, বৰ ধুনীয়া দেই, চাফা গাঁওখন। গৰমত বহি আছে মানুহবিলাক, মাইকী মানুহবিলাক বহি কি জানো কৰিছে গম পোৱা নাই বাৰু। এতিয়া গৈ আছোঁ আৰু প্ৰায় 3-4.5 ঘণ্টা লাগে আৰু বাৰ্মেৰলৈ, চিৰহীৰ পৰা বাৰ্মেৰ। সেই দূৰৰ পৰা পাহাৰ এখনো দেখিলোঁ, এইখন পাহাৰখনৰ নামটোহে নাজানো বাৰু দেই। গৈ আছোঁ আৰু গৈ গছ দেই চাৰিওফালে, কিন্তু ইমান গছ, মানে ৰাজস্থান বুলি ক'লে অলপ এনেকুৱা ভাৱ হয় ন, বালি বালি। এয়া আহি পিনে কিন্তু এইখিনিত বালি আছে দেই। এইখন মানে হোটেল, এওঁলোকে চাহ খাইছে, ড্ৰাইভাৰ আৰু এওঁ চাহ খাইছে। চাহখিনি বোলে বিৰাট ভালকৈ বনাইছে, উঠোৱাহে নহ'লে এনেকৈ বাতিত দিছিলে বোলে চাহ এনেকৈ প্লেটত বাতি আৰু এনেকৈ দিছে। এইখিনিত কিন্তু বালি বালি আছে। যিমানে আপুনি বাৰ্মেৰ ভিতৰলৈ গৈ থাকিব সিমানে মানে বালি বালি পাই থাকে আৰু সেয়া। এতিয়া শুকান হৈ আহিছে অলপ, গছৰ পৰিমাণটো কমি আহিছে আৰু গছবিলাক লাহে 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 এডাল দুডাল গছ আছে আৰু গছবিলাক বিৰাট কিবা কাঁইট থকা গছৰ নিচিনা, বাবুল ট্ৰী বুলি কয় দেই, বহুত বাবুল ট্ৰী আছে আৰু লগত আৰু বেলেগ ধৰণৰ গছো আছে। এনেকৈ অলপ শুকান হৈ আহিছে। এয়া আহি হোটেল পালোঁহি। হোটেল পাই দেখিছোঁ খিৰিকীৰে গছবিলাক দেখোন এনেকৈ ঢাকি থৈছে, মানে ইমান গৰম আৰু বাহিৰত ধূলি গৰম। দেখিলে আপোনালোকে গম পাব, বাহিৰত বিৰাট ধূলি উৰি আছে, গৰম। গছবিলাক মানে কষ্ট পাব বুলি এনেকৈ ঢাকি ঢাকি থৈ দিছে। সেই মৰিছে এজোপা দুজোপা। তাৰপিছতে খাই ল'লোঁ, ৰুমৰ পৰা ফ্ৰেছ হৈ আহি দুপৰীয়া লাঞ্চটো কৰি ল'লোঁ। তাৰপিছত কৰি মেলি আৰু অকণমান ৰেষ্ট ল'লোঁ হোটেলতে, কাৰণ ইমান দুপৰীয়া ওলাই যাব নোৱাৰি তাত। অলপ বোলে পিছবেলা যাম। পিছবেলা আমি প্ৰায় 5-6টা মানে বাজিছে আৰু তেনেকৈ ওলাই গৈছিলোঁ। বাৰ্মেৰ মানে একদম ভিতৰলৈ, সেইখিনিতো চিটি হয়, এইখিনি মানে আৰু গাঁও আৰু ভিতৰলৈ। তাত এটা কথা মই মন কৰিছোঁ, মাটিবিলাক নহয় চহাই চহাই থৈছে। মই তেতিয়া কৈছোঁ ইমান মানে বালি মাটিত কি খেতি হ'ব। কিবা কেৰ বুলি এটা কয়, সেইটোৰ খেতি হয়। তাৰপিছত আৰু কিছুমান আছে আৰু এইবিলাকৰ মানে খেতি কৰে কিবা কিবি, ৰাজমাৰ নিচিনা গুটি থকা, চেঙেলীৰো খেতি কৰে। তেনেকৈ বৰষুণ আহিলে মানে নিজেই হ'ব আৰু ইয়াত, কাৰণ পানীৰ তেনেকুৱা ইমান ব্যৱস্থা নাই যে। কিন্তু কিছুমান মই মানুহৰ ঘৰত দেখিছোঁ এনেকৈ ডাঙৰ ডাঙৰ চিমেণ্টেৰে গোল গোলকৈ বনাই থৈছে, মানে সেই পানী তলৰ পৰা বৰিং কৰাৰ যে তেনেকুৱা পানী ক'ৰবাত ক'ৰবাত পায় আৰু একদম এইটো তেনেকুৱা গোলকৈ সেইটো দেখিছে, বৰিং কৰা পানী। আৰু সেই এৰিয়াটোৰ গাঁৱৰ মানুহখিনিয়ে খায়। তাৰপিছত আহি এওঁলোকৰ এইটো ছাবষ্টেশ্যন মানে বনাইহে আছে, হোৱাগৈ নাই আৰু ষ্টাৰ্টিং আৰু এইটো আৰম্ভণিখিনি কৰি আছে, লাইনো কৰি আছে ছাবষ্টেশ্যনৰ মানে। এইটো কয় বোলে পটা কেবিন। মই মানে কেতিয়াও সোমোৱা নাই, দেখিছোঁ ৰাস্তাত পটা কেবিন বুলি কয় আৰু এওঁলোকে, য'ত ঘৰ চৰ নাথাকে এনেকুৱাবিলাক ৰেডিমেড আহে। ইয়াত এওঁলোকে থাকিও মিটিঙো কৰে। এওঁ বেলেগ এটা ৰুমত মিটিং কৰিছে, মোক বোলে ইয়াতে বহা। মই আৰু বহিলোঁ, লগতে অলপমান ভিডিঅ' কৰি থ'লোঁ ভিতৰত। এচিও আছে, 18 নে 19 টেম্পাৰেচাৰত এচিও আছে, ফেন দুখন লাগি আছে। ইয়াতে বহিলোঁ, ল'ৰাটোৱে অলপমান নেমুৰ চৰবত দিলেতো খালোঁ। খাই মেলি বেছি নহয়, প্ৰায় 10-15 মিনিটমান অলপ সোধ পোছ কৰিলে। তাৰপিছত ঘূৰি আহিলোঁ হোটেলখনলৈ। ৰাস্তাত দেখিলোঁ পানী দেখোন অকণমান বিলৰ নিচিনা। কৈছে বৰষুণ দিলে বোলে পানী হয় ইয়াত, কিন্তু এতিয়া বৰষুণ দিয়াই নাই বহুত দিন। আৰু সেইটো দিছে চৰাইৰ কাৰণে বনায়, এনেকুৱা বহুত আছে ৰাজস্থানত, চৰাইয়ে মানে থাকিবৰ কাৰণে বনায়। গছবিলাক নাই যে। হোটেললৈ আহিলোঁ, আহি আৰু এই লাঞ্চ চাঞ্চ কৰি বোলে বোলে অকণমান খোজকাঢ়ি আহোঁ। লাঞ্চ কৰিলোঁ যেতিয়া আৰু চাৰিওফালে চোৱাও হ'ব, হোটেলখন চোৱাও নাছিলোঁ ইফালে সিফালে। ৰেষ্ট লৈ চিধাই ওলাইয়ে গৈছিলোঁ নহয়। তেনেকৈ এক চক্কৰ দিলোঁ। দেখিছেনে গছবোৰ যে সেই দুপৰীয়া ঢাকি ৰাখিছিলে, গছবোৰ সেই এৰুৱাই দিছে আৰু কাপোৰবিলাক এনেকৈ ৰাতি। সেইখিনি দেখিছে ঢাকি থোৱাখিনি, এতিয়া ধুনীয়া সেউজীয়া হৈ আছে নহয়। ৰাতি সেইকাৰণে দেখিবলৈ বৰ ভাল লাগিছে। দিনত যে ইমান গৰম মানে ক'বই নোৱাৰি। এতিয়াও গৰম, এইখিনি সময়ো গৰম।
আছে, ইমানটো ঠাণ্ডা নাই। কাৰণ ৰাজস্থানৰ চবতকৈ বেছি গৰম মানে জেগা বুলি ক'লে মানে বাৰ্মেৰ বুলিয়ে কয় আৰু বাৰ্মেৰত মানে হায়েষ্ট গৰম থাকে আৰু ভাবকচোন কিমান গৰম হ'ব এতিয়া। বহুত গৰম আছিলে সেইদিনাখন, মানে